যোৱাকালি মোৰ এজন দৰ্শক বন্ধুৱে মোক কৈছিলে যে তেখেতৰ সম্পত্তিৰ সৈতে বেলেগ এজন মানুহৰ সম্পত্তিৰ বিনিময় কৰি পেলাই এখন ডিড কৰিছিলে, কিন্তু সেই ডিডখন ৰেজিষ্টাৰ্ড ডিড নাছিল আৰু তাৰ বাবে তেওঁ সম্প্ৰতি যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে সেই ক্ষেত্ৰত মোৰ ভিডিঅ' এটা প্ৰস্তুত কৰিবলৈ অনুৰোধ কৰিছিল। আৰু আজি আমাৰ এই ভিডিঅ'টোৰ মূল বিষয়বস্তু হৈছে বিনিময় দলিল বা এক্সচেঞ্জ ডিড। এক্সচেঞ্জ ডিড কি, কেতিয়া কেনেধৰণে কৰিব, এই গোটেই বিষয়বস্তুটো লৈ পেলাই আলোচনা কৰিম। আপোনালোকে জানি ৰখা উচিত যে কেতিয়া আপুনি এখন এক্সচেঞ্জ ডিড কৰিব পাৰে, এক্সচেঞ্জ ডিডখন চিল ডিডৰ দৰে হয় নে নহয়, বা তাৰ কি কি প্ৰয়োজনীয়তা আছে, কি ধৰণে সেই ধৰণৰ ডিডে আপোনাক লাভৱান কৰিব, এই গোটেই বিষয়বস্তুটো লৈ আলোচনা কৰিম। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব। ভিডিঅ'টো চাই পেলাই যদি আপোনালোকৰ ভাল লাগে তেন্তেতো নিশ্চিতৰূপে এটা লাইক দিবলৈ অনুৰোধ কৰিমেই, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আপুনি যদি আজিলৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে বেল আইকনটো দবাই দিব, কাৰণ আগন্তুক ভিডিঅ'সমূহ আপুনি যাতে নিয়মীয়াকৈ পায়। বলক ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ আগবাঢ়ি যাওঁ। মই বিকে কৰ এডভোকেট, গুৱাহাটী হাইকোৰ্ট, আৰু আপোনালোকে চাই আছে লগুৰু আছাম অসমৰ একমাত্ৰ বিনামূলীয়া ডিজিটেল লিগেল এডভাইজাৰ। আপোনালোকৰ যিকোনো আইনৰ সমস্যা হ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ যোগাযোগৰ মাধ্যমসমূহ আমাৰ ডেছক্ৰিপশ্যন বক্সত দিয়া থাকে। আজিৰ বিষয়বস্তু যিহেতু এক্সচেঞ্জ ডিড কি সেই বিষয়ে অকণমান কৈ লওঁ। এক্সচেঞ্জ ডিড হৈছে এনেকুৱা এখন দলিল যিটো চেল ডিডো নহয়, কিন্তু চেল ডিডৰ দৰেই বা বিক্ৰী দলিলৰ দৰেই সেইখন গ্ৰহণযোগ্য আইনৰ দৃষ্টিত আৰু উপযোগিতাও আছে। কিন্তু এক্সচেঞ্জ ডিড বা বিনিময় দলিল কেতিয়া কৰিব পাৰি? ধৰক আপোনাৰ এটুকুৰা মাটি আছে আৰু বেলেগ এজন দ্বিতীয় ব্যক্তিৰ মাটি এটুকুৰা আছে, কিন্তু আপোনালোকে দুইজনে বুজাবুজি কৰি ল'লে যে আপোনাৰ সম্পত্তিটো তেখেতে ল'ব আৰু তেখেতৰটো আপুনি ল'ব। সেই ক্ষেত্ৰত আপোনাৰ কি চেল ডিড কৰিব লাগিব নেকি? নাই, নালাগে, চেল ডিড নালাগে। চেল ডিড কৰিবলৈ হ'লে আপুনি সেই মাটি টুকুৰাৰ যিটো মূল্য সেইটো দিব লাগিব, তাৰ ওপৰত আকৌ ৰেজিষ্ট্ৰেশ্যন চাৰ্জ, ষ্টেম্প ডিউটি ইত্যাদি দিব লাগিব। কিন্তু এক্সচেঞ্জ ডিডৰ ক্ষেত্ৰত বা বিনিময় দলিলৰ ক্ষেত্ৰত সেইটোৰ কোনো প্ৰয়োজনীয়তা নাই। আৰু এই ক্ষেত্ৰত ছেকশ্যন 118 ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি এক্টত কৈছে দুজন সম্পত্তিৰ মালিকৰ ভিতৰত আপোচ বুজাবুজি হয় যে তেওঁলোকে তেওঁলোকৰ সম্পত্তি ইজনে সিজনৰ সৈতে বিনিময় কৰিব, সলনা সলনি কৰিব, এজনৰটো সিজনে ল'ব আৰু সিজনৰটো আন এজনে ল'ব। এই ধৰণৰ যদি সন্মতি হয় তেন্তে তেওঁলোকে এখন এক্সচেঞ্জ ডিড কৰিব পাৰে। আৰু সেই এক্সচেঞ্জ ডিডখন কিন্তু পাহৰি নাযাব, এখন চেল ডিড বা এখন বিক্ৰী দলিল যিদৰে আমি চাব ৰেজিষ্ট্ৰি অফিচত গৈ পেলাই ৰেজিষ্টাৰ কৰোঁ, এইটো কিন্তু ৰেজিষ্ট্ৰেশ্যনটো আইনৰ দৃষ্টিৰে বাধ্যতামূলক। আপুনি যদি ৰেজিষ্টাৰ নকৰে তেন্তে ভৱিষ্যতে আপুনি কিন্তু সেই মাটি টুকুৰাৰ মালিক হ'ব নোৱাৰিব। যিটো মোৰ একেবাৰে ভিডিঅ'ৰ প্ৰথমতে কৈছিলোঁ, মোৰ দৰ্শক বন্ধুৱে মোক প্ৰশ্ন কৰিছিল যে মই ৰেজিষ্টাৰ দলিল নকৰাৰ বাবে আজি যথেষ্ট বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে এইটো সদায় মনত ৰাখিব যে এক্সচেঞ্জ ডিড বা বিনিময় দলিল হ'লেই সেইটো ৰেজিষ্ট্ৰেশ্যনটো একদম বাধ্যতামূলক। আৰু এই ক্ষেত্ৰত আটাইতকৈ যিটো প্ৰয়োজনীয় কথা সেইটো হৈছে এখন ভেলিড এক্সচেঞ্জ ডিড বা এখন আইনৰ দৃষ্টিৰে গ্ৰহণযোগ্য বা বৈধ বিনিময় দলিল বুলি পেলাই কোৱা হ'ব যেতিয়া উভয় পক্ষই নিজে স্ব ইচ্ছাৰে বা নিজৰ বিচাৰ বুদ্ধিৰে, নিজৰ কনচেণ্টেৰে, মিউচুৱেল কনচেণ্টেৰে সেই দলিলখন এক্সিকিউট কৰে। আৰু দুটুকুৰা মাটি ফ্ৰী ফ্ৰম অল এনকাম্বাৰেঞ্চেছ হ'ব লাগিব, তাত কোনো মৰ্টগেজ ইত্যাদি থাকিব নোৱাৰে বা কোনো ধৰণৰ সেই মাটি টুকুৰাত বাধা থাকিব নোৱাৰে, গোচৰ থাকিব নোৱাৰে। তেনেহ'লেহে আপুনি সেই মাটি টুকুৰা এক্সচেঞ্জ কৰিব পাৰিব। সেই মাটি দুটুকুৰাৰ মাজত এক্সচেঞ্জ হ'ব। তাৰ উপৰিও যদি কোনোবা এটুকুৰা মাটি টাইটেল ডিফেক্টিভ থাকে, অৰ্থাৎ তাত যদি যিজনে এক্সচেঞ্জ কৰিব তেওঁৰ যদি মালিকী স্বত্ব নাথাকে বা তেওঁ যদি মালিক নহয়, তেন্তে কিন্তু তেওঁ এক্সচেঞ্জ কৰিলেও সেইটো ভেলিড এক্সচেঞ্জ নহ'ব। গতিকে প্ৰথম কথাটোৱেই যিটো মনত ৰাখিবলগীয়া সেইটো হৈছে মিউচুৱেল কনচেণ্ট, ডিফেক্টিভ টাইটেল হ'ব নালাগিব, আৰু লগতে ফ্ৰী ফ্ৰম অল এনকাম্বাৰেঞ্চেছ হ'ব লাগিব। দুটুকুৰা মাটিৰ বা দুজন মানুহৰ মাজত পাৰস্পৰিক যিটো সম্পত্তিৰ বিনিময় সেইটো কৰিবলগীয়া হ'লে। আৰু এই ক্ষেত্ৰত মনত ৰাখিব যে যিটো আটাইতকৈ উল্লেখযোগ্য কথা যে ইয়াত আপোনাৰ এখন চেল ডিড কৰিবলৈ হ'লে যিমান ষ্টেম্প ডিউটি বা ৰেজিষ্ট্ৰেশ্যন চাৰ্জ দিব লাগিছিল এক্সচেঞ্জ ডিডৰ ক্ষেত্ৰত তাৰ 50%তে হৈ যাব বুলি পেলাই আপুনি ধৰি ল'ব পাৰে। আৰু এইখিনিতে আপোনালোকৰ এটা প্ৰশ্ন আহিব পাৰে যে এক্সচেঞ্জ ডিড কৰিলে ৰাইট টাইটেল ইণ্টাৰেষ্ট ট্ৰান্সফাৰ হ'ব, সেইটো ঠিক। আৰু এক্সচেঞ্জ ডিডখন যিখন বনাব সেইখন একেবাৰে চেল ডিডৰ দৰেই বনোৱা হয়, কাৰণ ছেকশ্যন 54 TP এক্টত যিদৰে এখন চেল ডিড বনোৱাৰ কথা কোৱা হৈছে ঠিক সেইদৰেই বনোৱা হ'ব। আৰু তাত ৰাইট টাইটেল ইণ্টাৰেষ্ট বা স্বত্ব স্বামিত্ব অধিকাৰ আপোনাৰ যিটো সেইটো কিন্তু পাৰস্পৰিকভাৱে সলনা সলনি হৈ যাব, আৰু সেই কথাটো সেই ডিডখন মেনশ্যন থাকিব লাগে। আৰু তাৰ ভিত্তিতে আপুনি আপোনাৰ নামত নামজাৰি, জমাবন্দী ইত্যাদি কৰি ল'ব পাৰিব।
গতিকে ইয়াত কোনো আইনৰ বাধা নাই ছেকশ্যন 118 ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি এক্টত যিহেতু স্পেচিফিকেলি কৈছে গতিকে আপোনালোকে নিশ্চিতভাৱে প্ৰপাৰ্টি সলনি কৰি ল'ব পাৰে আপোচ বুজাবুজিৰ জৰিয়তে কিন্তু সাব ৰেজিষ্ট্ৰাৰী অফিচত গৈ ৰেজিষ্ট্ৰেশ্যনটো একেবাৰে অপৰিহাৰ্য হিচাপে কৰিব আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ উপকাৰত আহিব আপোনালোকৰ যিকোনো আইনৰ সমস্যা হ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে সন্ধিয়া 7টাৰ পিছত ফোন কৰিব কাৰণ বাকী সময়ছোৱাত আমাৰ অলপ প্ৰফেশ্যনেল কামত ব্যস্ত থাকিবলগীয়া হয় বহু সময়ত আপোনালোকৰ ফোন আমি ৰেছপণ্ড কৰিব নোৱাৰোঁ তাৰ বাবে ক্ষমা বিচাৰিছোঁ আগন্তুক ভিডিঅ'ত আকৌ লগ পাম ভালে থাকক কুশলে থাকক নমস্কাৰ